বলক আজি আপোনালোকক এটা শিৱ মন্দিৰলৈ লৈ যাওঁ। ধৰ্মশালা থাকোঁতে আমিও গৈছিলোঁ শিৱ মন্দিৰ ভাগলৈ। এই মন্দিৰ ভাগৰ মহাভাৰতত যথেষ্ট উল্লেখ আছে। যিহেতু যেতিয়া মহাভাৰতৰ যুদ্ধ হৈছিল কৌৰৱ পাণ্ডৱৰ, সেই সময়ত অৰ্জুনে ইয়াতে ধ্যান কৰিছিল মহাদেৱৰ পৰা বৰ বিচাৰি তেখেতক যাতে শক্তি প্ৰদান কৰে কৌৰৱক হৰুৱাবৰ বাবে। গতিকে মন্দিৰভাগ আমিও গৈছিলোঁ। বলকচোন আপোনালোকক দেখুৱাই থাকোঁ। এই শিৱ মন্দিৰ একদম পাহাৰ দেখিছেনে? একদম বহুত ওপৰত আৰু কি ক'ব, পাই গৈছোঁ আহিছোঁ। এয়া হ'ল আমি যি শিৱ মন্দিৰলৈ আহিছোঁ নহয়, এই শিৱ মন্দিৰ হ'ল মহাভাৰতৰ অধ্যায়ত ইয়াৰ উল্লেখ আছে। অৰ্জুনে মহাভাৰতৰ যুদ্ধ সময়ত শিৱৰ পৰা শক্তি পাবৰ বাবে ইয়াতে তপস্যা কৰিছিল। সেয়া চাওক, আপোনালোকক ওপৰৰ পৰা অলপ দেখুৱাম বাৰু, দেখিছে নাই? ৰ'ব মই তললৈ গৈ ব'লক। একদম ঠাণ্ডা পানী নহয়, বৰফ গলা পানী আপোনালোকে দেখিব। একদম মানুহবোৰে আহি ইয়াতে বহুত সময় ৰয়। এয়াই হ'ল, দেখিছেনে আপোনালোকে? মই দেখুৱাই গৈ এয়া চাওক, এয়াই হ'ল সেইভাগ শিৱ মন্দিৰ পাহাৰৰ গুহাৰ তলত। একদম ঠাণ্ডা, দেখিছেনে? আপোনালোকক মই দেখুৱাই দিছোঁ। সেইফালে আছে, এইয়া চাওক। এয়া এই মন্দিৰ মন্দিৰভাগ চাওক, এই ভাগে পাহাৰ তলত মন্দিৰভাগ। एंगल चेंज करो, कुछ एक्शन चेंज करो। बैठ जाओ बैठ जाओ। ইয়াৰ তললৈ সেইয়া সোমাই যাব লাগিব। দেখিছে নাই পানী, কাৰেণ্ট কিমান দেখিছে? এইবোৰ হ'ল বৰফ গলি আহিছে। সেয়া কিলে কিলে ঠেকা খালে নিজৰাৰে পানী, এছে ৰেঙা ৰঙা ৰ'দে ৰং দিলে খানি, ৰং দিলে খানি, ৰং দিলে খানি। একদম ঠাণ্ডা পানী।